Dear student, welcome to my YouTube channel. HS first year পরীক্ষা কেতিয়া অনুষ্ঠিত হ'ব? ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে HS ফার্স্ট ইয়াৰৰ পৰীক্ষা বাতিল কৰিছে। এই বাতিল হোৱা পৰীক্ষা আকৌ কেতিয়া অনুষ্ঠিত কৰিব? এই বিষয়ে ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই পৰীক্ষাৰ নতুন ৰুটিন কেতিয়া প্ৰকাশ পাব এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন তোমালোকক সদায় দি থাকে। ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এটা সিদ্ধান্ত লৈছে যে HS ফার্স্ট ইয়াৰৰ যি ৰিমেইনিং পৰীক্ষা আছে সেই পৰীক্ষা বিহুৰ পিছত অনুষ্ঠিত কৰিব। আৰু এতিয়া প্ৰশ্ন হ'ব পাৰে যে যেহেতু বিহুৰ পিছত এই পৰীক্ষা অনুষ্ঠিত কৰিব তেতিয়াহ'লে নতুন ৰুটিন কেতিয়া প্ৰকাশ পাব? ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোৱা হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে প্ৰকাশ পাব HS প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন সময়সূচী। অৰ্থাৎ তোমালোকৰ যি পৰীক্ষাৰ ৰুটিন আছে সেই ৰুটিন কিছুদিন পিছতেই কিন্তু এই প্ৰকাশ পাব। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই এই নতুন ৰুটিন প্ৰকাশ পাব বুলি ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোৱা হৈছে। আৰু এই ৰুটিন প্ৰকাশ পোৱাৰ লগে লগেই তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। যেহেতু ইতিমধ্যে এই পৰীক্ষা পিছুৱাই দিছে আৰু বিহুৰ পিছত এই পৰীক্ষা অনুষ্ঠিত কৰিব, গতিকে তোমালোকে এতিয়া ঘৰত যাব পাৰা। যিসকল ষ্টুডেণ্টে হোষ্টেলত আছে তেওঁলোকে এতিয়া ঘৰত যাব পাৰে আৰু ঘৰত গৈ এতিয়া তোমালোকে লিখা পঢ়া কৰিব পাৰিবা।